নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ভাৰতীয় ষ্টেট বেংক যোৰহাট প্ৰশাসনিক কাৰ্যালয়ৰ সৌজন্যত যোৰহাটৰ বৰুৱা চাৰিআলিত প্ৰদৰ্শন কৰা হয় এখনি বাতৰনাট নিউজৰ ৰিপৰ্ট ভাৰতীয় ষ্টেট বেংক যোৰহাট প্ৰশাসনিক কাৰ্যালয়ৰ সৌজন্যত যোৰহাটৰ বৰুৱা চাৰিআলিত এখনি বাতৰনাট প্ৰদৰ্শন কৰা হয় যোৰহাট চৰকাৰী গাৰ্লছ স্কুলৰ সন্মুখত বৰ্তমান সময়ৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় Vigilance awareness বিষয়ৰ ওপৰত এখনি বাতৰনাট প্ৰদৰ্শন কৰা হয় गुड आफ्टरनून एवरीवन तो एक्चुअली अभी आज ऑन बिहाफ ऑफ स्टेट बैंक ऑफ इंडिया हम लोग का अभी एक स्ट्रीट प्ले जो इसको बोलते हैं नुक्कड़ नाटक असमी लैंग्वेज में बोलते हैं अभी हम लोग ऑर्गेनाइज किए थे इन फ्रंट ऑफ गवर्नमेंट जोरहाट गवर्नमेंट हाई स्कूल तो इसमें जो थीम था दैट इज डिजिटल अरेस्ट दैट इज जो हम लोग जो स्टेट बैंक से सब आप लोग आए थे वो ऑर्गेनाइज किए थे वो डिजिटल अरेस्ट जो होता है एक्चुअली स्कैमर्स जो होते हैं वो फोन करते हैं सब जो जनरल पब्लिक को फोन करके बोलते हैं कि आपका अकाउंट जो है आपका पैन नंबर हो गया आपका आधार नंबर हो गया या आपका जो मोबाइल नंबर हो गया कुछ फ्रॉडुलेंट एक्टिविटीज में वो इन्वॉल्व है तो उसके लिए आपको हम लोग अरेस्ट कर रहे हैं तो अरेस्ट मीन्स नॉट फिजिकल अरेस्ट दैट इज डिजिटल अरेस्ट तो डिजिटल अरेस्ट मीन्स क्या है आपको एक घर में रहना पड़ेगा आप घर में रह के जब तक हम लोग आपको उसका कुछ बेल या कुछ सॉल्यूशन नहीं हुआ है आपको हम लोग का कॉल रिसीव करना पड़ेगा तब तक आप बाहर मत जाइए और किसी को डिस्क्लोज मत कीजिए करेंगे तो फिर हम आपको अरेस्ट करेंगे आके अरेस्ट करेंगे तो वो क्या करता है ना वो 3-4 दिन आपको घर में रखेगा फोन करेगा फिर आपसे कुछ दिन के बाद फिर ओटीपी मांगेगा ओटीपी मांग के बोलेगा कि इतना पैसा ट्रांसफर कीजिए तो ऐसे होने से ना बहुत लोग जो जनरल पब्लिक है जिसका अवेयरनेस नहीं है वो लोग शेयर कर देते हैं तो अकाउंट से और मनी ट्रांसफर हो जाता है तो इसके लिए हम लोग ये अवेयरनेस प्रोग्राम किया था तो सबको जनाने के लिए कि इससे हम लोग का होता है तो आप लोग किसी को ओटीपी शेयर मत कीजिए कोई भी फोन करेगा तो पहले इंश्योर कीजिए वो बैंकर है नॉन बैंकर है तो उसके बाद इवन एक साइबर क्राइम का एक फोन नंबर भी है 1930 कभी भी कुछ इश्यू होगा वहाँ आप लोग साइबर पुलिस को भी बोल सकते हैं तब आपका पैसा सुरक्षित रहेगा डिजिटल एरेस्ट नाমৰ বৰ্তমান সময়ত এক ভুৱা ফোন কলৰ জৰিয়তে জনসাধাৰণক বিভিন্ন উপায়েৰে প্ৰলোভিত আৰু ভাবুকি দিয়াৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বেংক কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰে স্টেট বেংকৰ প্ৰশাসনিক কাৰ্যালয় যোৰহাটৰ তৰফৰ পৰা আজি বাতৰনাট আমি পৰিৱেশন কৰিলোঁ আৰু আপোনালোকে দেখা পালে যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছ স্কুলৰ সন্মুখত বিশেষকৈ স্কুলৰ যিসকল ছাত্ৰী আছিলে সকলো ছাত্ৰী ওলাই আহি এইখিনি দেখা পালে আৰু আপোনালোকেও এইখিনি দেখা পালে আমাৰ প্ৰধান উদ্দেশ্য ষ্টেট বেংকৰ আজিৰ গোটেই নাটখনিৰ ভিজিলেন্স এৱেৰনেছৰ ওপৰত আমি কৰিছিলোঁ আৰু যিহেতু ডিজিটেল এৰেষ্ট বুলি যিটো কথা কোৱা হয় সেই ডিজিটেল এৰেষ্টৰ ওপৰত নাটখনি আমি আগবঢ়াইছিলোঁ 15 মিনিটৰ নাট আৰু তাৰ মাজতে আমি বিভিন্ন কথা বুজাবলৈ চেষ্টা কৰিছিলোঁ যে আপোনালোকলৈ ওটিপি আহিলে ওটিপি শ্বেয়াৰ নকৰিব বা বিভিন্ন পক্ষৰ পৰা আপুনি ষ্টেট বেংকৰ বা বিভিন্ন বেংকৰ বুলি কৈ আপোনাক বিভিন্ন ধৰণে প্ৰলোভিত কৰিব এই কথাখিনি আপোনালোকে বোধগম্য কৰিব আৰু এই কথাখিনি কেতিয়াও বিশ্বাসত নল'ব যে বেংকৰ তৰফৰ পৰা কৈছে কিবা সন্দেহ হ'লে আপোনালোকে বেংকত গৈ কথাখিনি সুধিব পাৰে এনেকুৱা নহয় যে আপুনি ওটিপিটো ফোনতে শ্বেয়াৰ কৰি দিব আপোনাৰ বেংক ডিটেইলছখিনি ফোনতে শ্বেয়াৰ কৰি দিব এনেকুৱা কথা নহয় গতিকে এই সকলোখিনি সামৰি পেলাই আমি নাটখনি আজি কৰা হৈছিলে ষ্টেট বেংকৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই আশা কৰিছোঁ আমি ষ্টেট বেংকৰ তৰফৰ পৰা এই নাটখনিয়ে আপোনালোকক কিছু পৰিমাণে এই আমাৰ উদ্দেশ্যটো বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ ধন্যবাদ দিগন্ত দত্তৰ কাহিনীৰ সৃষ্ট বাতৰ নাটখনিত অভিনয় কৰে দীপক নাথ ৰঞ্জিতা শইকীয়া আলোকপ্ৰতিম মহন্ত অভিজিত দাস অঞ্জিষ্ণু গৌতমে আৰু পৰিচালনা কৰে দীপক নাথে বাতৰনাট অনুষ্ঠানটিত যোৰহাট গাৰ্লছৰ অধ্যক্ষা শান্তনা গোস্বামীৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় প্ৰবন্ধক মনোৰঞ্জন মহান্তি শান্তনু নন্দী মুখ্য প্ৰবন্ধক সুমন্ত দত্ত নয়নজ্যোতি শৰ্মা ধ্ৰুৱজ্যোতি দত্ত কুমুদ চন্দ্ৰ মৰাণ মানস প্ৰতিম ভূঞা জয়ন্ত শইকীয়াৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে এটা নতুন শব্দ ডিজিটেল যুগত অলপ ডিজিটেলাইজ এৰেষ্ট বুলি ক'লে আমি যেনেকৈ ভয় খাওঁ এই এৰেষ্ট শব্দটোৰ লগত এটা ডিজিটেল শব্দ দিছে যিটো ফিজিকেল এৰেষ্ট নহয় ডিজিটেল এৰেষ্ট ঘৰতে গৃহবন্দী হিচাপে ৰাখে আৰু এইটো এটা ফ্ৰড ষ্টেট বেংকৰ তৰফৰ পৰা হওক বা বিভিন্ন ধৰণৰ বিভিন্ন বেংকে সদায় আপোনালোকক সজাগ কৰিবলৈ যত্ন কৰিছে যে কেতিয়াও আপোনালোকে ওটিপি শ্বেয়াৰ নকৰিব আপোনালোকে অনলাইনত কেতিয়াবা বেংকৰ একাউণ্ট খোলে নেকি এতিয়া অনলাইনত একাউণ্ট নখোলে যদি বেংকৰ অনলাইনত এটা একাউণ্টেই নোখোলে আপুনি অনলাইনত এজন মানুহক কেনেকৈ বিশ্বাস কৰি ল'ব পাৰে
গতিকে এই বিশ্বাসযোগ্যতাটো সদায় বেংক প্ৰতিষ্ঠানৰ পৰা ল'ব লাগে বিভিন্ন ধৰণৰ এনেকৈ বেংকত ফ্ৰড হৈ আছে বহুত মানুহে লাখ লাখ টকা কোটি কোটি টকা হেৰাইছে গতিকে আমি সজাগ হ'ব হ'ল আৰু এইখিনি কথা কৰিব আপুনি যিটো বেংক নম্বৰৰ পৰা আপোনালৈ ফোন আহে আপোনালোকক শুনিছোঁ যিসকলে অনুষ্ঠানটো চাই আছে সেই নম্বৰটো আপোনালোকে কল বেক কৰিছে কল নাযায় আৰু গতিকে আমি সুৰক্ষিত থাকিলে তেওঁলোকে আমাক ঠগিব নোৱাৰে গতিকে আমাৰ কলাভূমিৰ ফালৰ পৰা আমি নাটকখন কৰিলোঁ আমাৰ শ্ৰদ্ধাৰ দিগন্ত দত্তদেৱে স্ক্ৰিপ্টটো আমাক তৈয়াৰ কৰি দিছে সুন্দৰকৈ নয়ন দাই আমাক এইখিনি সুযোগ দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু ভাৰতীয় ষ্টেট বেংকক আমি ধন্যবাদ জনাইছোঁ ৰঞ্জিতা আছিলে অভিনয় কৰিছিলে এতিয়া আমাৰ আছে আলোক অমৃত অভিজিত আমি পৰিচালনা কৰিলোঁ আৰু আমি বিগত প্ৰায় 30টামান বৰ্ষ ধৰি মই বিশেষকৈ বাটৰ নাটৰ লগত জড়িত আছোঁ বাটৰ নাট মই এইকাৰণেই কৰোঁ আমি আমাৰ অডিয়েঞ্চক মানে ডাইৰেক্টলি আমাৰ এটা ৰিলেশ্যন হয় আৰু এই বিভিন্ন সমস্যাৰ কাৰণে আজি 95 মানৰ পৰাই নাটক কৰিছোঁ আৰু ইয়াৰ জৰিয়তে বহুত আমি দেখিছোঁ মানুহৰ যিখিনি আমাৰ সজাগতা বাঢ়িছে গতিকে আশা কৰিছোঁ অনাগত দিনতো বিভিন্ন সমস্যাক লৈ পেলাই আমি আহিম আৰু আপোনালোকৰ সহযোগিতাৰ কাৰণে ধন্যবাদ আমাৰ যিসকল সাংবাদিক বন্ধু আছে তেখেতসকলে আমাক সদায় এনেধৰণে অনুপ্ৰাণিত কৰি আছে আৰু তেখেতসকলৰ সহায়ৰ অবিহনে ইয়াত অলপ সৰু সংখ্যক মানুহে আছে কিন্তু আপোনালোকৰ জৰিয়তে এই কথাখিনি সকলো ৰাইজৰ ওচৰলৈ যাব তাৰ বাবে ধন্যবাদ আপোনালোক অহাৰ বাবে ধন্যবাদ উক্ত বাটৰ নাটখন উপভোগ কৰি ৰাইজে নিজকে সচেতন কৰি তুলিবলৈ সক্ষম হয়। দিলীপ বৰাৰ ৰিপৰ্ট নিউজ নাও।